পুৱাই চামগুৰিৰ শিঙিয়াত বন্যহস্তীয়ে সৃষ্টি কৰিলে আতংকৰ পৰিৱেশ। বন্যহস্তীৰ জাকটোৱে গাঁওখনত প্ৰৱেশ কৰি ভাঙিলে ঘৰৰ দেৱাল, লগতে বাৰীৰ কলগছকে ধৰি ফল-মূলৰ গছ ভাঙি চিঙি তছনছ কৰিলে বন্যহস্তীয়ে। নিশা শিঙিয়া কুমাৰ গাঁৱলৈ খাদ্যৰ সন্ধানত অহা 12জনীয় বন্যহস্তীৰ জাকৰ মাজৰ পৰা বিচ্ছিন্ন হৈ 5টা বন্যহস্তীয়ে প্ৰৱেশ কৰিলে গাঁৱৰ ভিতৰত থকা এখন বাৰীৰ ঢাপত। বহু সময় ধৰি গাঁওখনৰ বিভিন্ন প্ৰান্তত উপদ্ৰৱ চলাই বন্যহস্তীকেইটাই। পিছত স্থানীয় ৰাইজ আৰু বন বিভাগৰ লোকে গাঁৱৰ ভিতৰৰ পৰা খেদি পঠাবলৈ সক্ষম হয় হাতীকেইটাক। এইটো ৰাতিপুৱা হাতীকেইটা ইয়াত চৰিবলৈ আহে, চৰি পেলাই অলপ দেৰি হোৱাৰ কাৰণে হাতীকেইটা এই ৰেলৰ আলিৰ কাষতে কুমাৰ গাঁও বুলি কয় তাৰ বাৰী এডৰাত ৰখি গৈছিলে। আৰু ওচৰতে বহুত মানুহ সমাগম, এইটো গাঁৱৰ দাস জেগা, সেইকাৰণে আমাক খবৰ দিলে আমি প্ৰায় আহিলোঁ। ৰাতিপুৱাই আহি পেলাই হাতীকেইটা এতিয়া উলিয়াই আনিবলৈ সক্ষম হৈছোঁ। হাতীকেইটা উলিয়াই দিয়া আমি বেলেগতে ঘন গগৈ বাৰী বুলি এখন আছে, তাতে হাতীকেইটা এনে জেনেৰেলি আজি বহুত বছৰ ধৰি তাতে ৰয়গৈ। এতিয়া তালৈ পঠিয়াবলৈ সক্ষম হৈছোঁ। কেইটা হাতী আছিলে? 6টা হাতী আছিলে। হাতী আছিলে কেইটা? হাতী টোটেল ৰাইজে কোৱা মতে 6টাটো আমি নিজ চকুৰে দেখিছোঁ। তাৰ আগতে বোলে 3টা পাৰ হৈছে, 6 3 9টা হ'ব আৰু। 9টা হাতী আহিছে। হয়, এতিয়া হাতীকেইটা পাৰ হ'ল। পাৰ হ'ল। শিঙিয়া কুমাৰ গাঁও। কি হৈছিলে নিশা কালি? নিশা কালি 12টামান হাতী আহি উপদ্ৰৱ কৰিছে আৰু মানে জংঘলত আহিছে, মানুহৰ ঘৰত আহিছে, আহি পেলাই ধান খাইছে, ধান খাই ৰাতিপুৱা আহি 2টা হাতী এইফালে আহি যাব নোৱাৰি ৱালখন ভাঙিলে ধান নদী। তাৰপিছত এই জংঘলখনত সোমাই আছে। কেইটা হাতী সোমাইছিলে? ইয়াত 8টা। তাৰপিছত 2টা গ'ল এইফালে, তাৰপিছত 8টা আছে, পোৱালি খতি আছে। তাৰপিছত বন বিভাগ আহি খেদি আঁতৰালে, এইফালৰ পৰা আঁতৰি গৈ সিফাল পালেগৈ। পুৱাৰ ভাগৰ পৰা বন বিভাগে অভিযান চলাই আছে। এতিয়া হাতীকেইটা ওলাই গ'ল নে? আহিছে। এতিয়া ওলাই গ'ল নে নাই হাতীকেইটা? এতিয়া এইখন বাৰীৰ পৰা ওলাই গ'ল বুলি শুনা পাইছোঁ, কিন্তু সিফালে গ'লগৈ। এতিয়া কি ক'ব, নিশা হ'লে আচলতে সন্ত্ৰাসৰ সৃষ্টি কৰে বন্যহস্তীয়ে। বন্যহস্তীয়ে সৃষ্টি কৰে। কি আহ্বান জনাব? আহ্বান জনাব কি আৰু, তেওঁলোকক কি আহ্বান জনাব? কিবা কিবি দি কৰি খেদি দিলেই হ'ল আৰু। এনে সিহঁতক খাবলৈ নাপাহে কৰে, সিহঁতকতো বুল দি লাভ নাই হাতী। সেইকাৰণে কিছুমানে মাৰধৰ কৰিব নালাগে, মই মাৰধৰ কৰিলে বেয়া পাওঁ হাতী। ভালকে খেদি দিলেই হ'ল আৰু। এতিয়া হাতীকেইটা উলিয়াই নিলে? হাতীকেইটা উলিয়াই নিলে। আপোনালোকৰ কিবা অনিষ্ট কৰিছে নেকি? মোৰ ৱালখনহে ভাঙিলে, এইখন। হাতী কি খেদি থকা অৱস্থাত ৱালখন ভাঙিছে নে নাই নিশাই ভাঙিলে? ৰাতিপুৱা 6টা বজাত ভাঙিছে। ৰাতিপুৱা 6টা বজাত ভাঙিছে ন? চামগুৰিৰ পৰা বিদ্যুৎ বৰাৰ ৰিপৰ্ট, এনি ভাৰত 24। নমস্কাৰ, মোৰ নাম নিৰুপম শইকীয়া। এনি ভাৰত 24 এটা নতুন অনুষ্ঠান লৈ আহি আছে, জুবিনৰ গানে কি আনে। তাৰ অডিশ্যনসমূহ অসমৰ প্ৰত্যেকটো ডিষ্ট্ৰিক্টত হ'ব আৰু এটা ৰিয়েলিটি শ্ব' হয়। আপোনালোকে দিয়া ফোন নম্বৰ যোগাযোগ কৰিব পাৰে আৰু আপোনালোকৰ ওচৰলৈ এনেও গৈ আছে তেওঁলোক, আৰু আশাবাদী যে আপোনালোকে এই অনুষ্ঠানটোত ভাগ ল'ব, আৰু আশা থাকিল যে আমি খুব সুন্দৰ সুন্দৰ গায়ক দেখিবলৈ পাম। ধন্যবাদ।